প্ৰতাৰণা কৰা হ'ল শুভমন গিলক মেচৰ মাজতে তৰ্কাতৰ্কিত লিপ্ত গুজৰাটৰ অধিনায়ক ৰান আউটক লৈ আম্পায়াৰৰ লগত বাকবিতণ্ডা শুভমনৰ অনুৰাগীৰ প্ৰশ্ন সঁচাকৈ শুভমনৰ লগত কৰা হ'ল নেকি অন্যায় আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শুকুৰবাৰে সৃষ্টি হয় এক অনাকাংক্ষিত পৰিৱেশৰ শুকুৰবাৰে গুজৰাট আৰু হায়দৰাবাদৰ মাজত অনুষ্ঠিত হয় হাই ভোল্টেজ মেচ য'ত 38 ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে গুজৰাট টাইটেন্সে কিন্তু তাৰ মাজতে দেখিব পোৱা গ'ল এক বিশেষ দৃশ্য যিটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটেন্সৰ মাজত খেলা এই মেচখনত শুভমন গিলে 76 ৰানৰ শক্তিশালী ইনিংছ খেলিছিল 38টা বলত 200 ৰান ষ্ট্ৰাইক ৰেটত এই ৰান সংগ্ৰহ কৰে শুভমনে ইনিংছৰ 13 অভাৰত গিলক ৰান আউট দিয়া হয় আম্পায়াৰে এই সিদ্ধান্তত অসন্তুষ্ট হৈ পৰে গুজৰাটৰ অধিনায়ক শুভমন গিল যাৰ পিছতে দুয়ো বাকবিতণ্ডাত লিপ্ত হোৱা দেখা পোৱা যায় ইনিংছৰ 13 অভাৰৰ শেষৰ বলত গিলক ৰান আউট দিয়া হৈছিল জোছ বাটলাৰে জিছন আনছাৰীৰ বলটোৰ শ্বৰ্ট ফাইন লেগৰ ফালে খেলি ছিংগল বিচাৰে হৰ্ষল পেটেলে দ্ৰুতগতিত বলটো ধৰি ষ্ট্ৰাইকৰ শেষৰ ফালে ফ্লেট থ্ৰ' এটা মাৰিলে গিল ষ্ট্ৰাইকাৰৰ শেষত উপনীত হ'ব নোৱাৰিলে কেইবাবাৰো ৰিপ্লে আৰু এংগেলৰ অন্তত আম্পায়াৰে এই সিদ্ধান্তত উপনীত হয় যে বলটোৱে ষ্টাম্পত খুন্দা মাৰিছে ফিল্ডিং দলৰ সপক্ষে আম্পায়াৰে নিজৰ সিদ্ধান্ত দিলে কিন্তু গিলক এই সিদ্ধান্তই অসন্তুষ্ট কৰিলে অৱশ্যে অৱশেষত তেওঁ নিজে পুনৰ পেভিলিয়নলৈ উভতি যায় এই বিষয় সন্দৰ্ভত এতিয়া বিভিন্নজনে আগবঢ়াইছে নিজৰ বিভিন্ন ধৰণৰ মত কোনে যদি মাত মাৰিছে শুভমনৰ সপক্ষে আন কোনোৱে আকৌ ইয়াৰ লৈছে আমোদ উল্লেখযোগ্য যে শুভমনে তেওঁৰ ইনিংছত 10টা 4 আৰু 2টা 6 কোবোৱাৰ লগতে 25টা বলত সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম